নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছো। আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ 1 নম্বৰ যেটো লেসন আছে এ লেটাৰ টু গড। এই লেটাৰ টু গডৰ তোমালোকৰ যিমান পৰীক্ষাত আহিব পৰা সম্ভাৱ্যপূৰ্ণ এমচিকিউ মাল্টিপল চইচ কুৱেশ্যনছ আছে, আজিৰ এই ক্লাছত গোটেইখিনি কথা আমি ডিসকাশন কৰিম। তোমালোকৰ এন্টাৰ লেসনটোৰ পৰা তোমালোকৰ যিমানখিনি এমচিকিউ উদয় হ'ব পৰা চান্স আছে গোটেইখিনি আজিৰ এই ক্লাছটোত লৈ আহিছো। গতিকে তুমি যদি এজন এছএছএলসিৰ ক্যান্ডিডেট হয় তেনেহলে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটোৰ পৰা তোমালোকৰ বহু ক্ষেত্ৰত বহুখিনি উপকাৰ হ'ব। ওকে, এক নম্বৰ কোৱেশ্চনটো মন কৰা, what is the occupation of the main character in the story? আমাক যেটো স্টোৰী দিছিলে এ লেটাৰ টু গড, এই লেটাৰ টু গড নামৰ যেটো স্টোৰী, যেটো কাহিনী, এই কাহিনীটোৰ মেইন যেটো ক্যাৰেক্টাৰ, ওকে, মেইন যেটো চৰিত্ৰ, মেইন চৰিত্ৰটোৰ প্ৰধান অকুপেশন, প্ৰধান বৃত্তিটো কি? এটা ইয়াত আমাক এটো কথা সুধিছে যে কি এই লেন্সো নামৰ যিজন ব্যক্তিৰ কথা যে আমি পঢ়িছিলো, এই লেন্সো নামৰ ব্যক্তিগৰাকীৰ অকুপেশন কি আছিলে, সেই ব্যক্তিগৰাকীৰ বৃত্তি কি আছিলে, তেখেতে কি কৰিছিলে বাৰু? তেখেত আছিলে টিচাৰ, ফাৰ্মাৰ, ডক্টৰ নে কাৰ্পেন্টাৰ? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফাৰ্মাৰ। তোমালোকৰ যদি পৰীক্ষাত আহি যায় এই প্ৰশ্নটো তেনেহলে তোমালোকে এনেকুৱা ধৰণে লিখিবা। আৰু এই দেখতে এটা তোমালোকৰ শৰ্ট কুৱেশ্যনছ উদয় হৈ যায় যে কি শৰ্ট কুৱেশ্যনটো এনেকুৱা ধৰণে আহিব পাৰে যে কি who was লেন্সো, লেন্সো কোন আছিলে? তেতিয়া কি বুলি লিখিবা? লেন্সো was a farmer, লেন্সো এজন খেতিয়ক আছিলে। গম পালা? এক নম্বৰ কোৱেশ্চনটো বুজি পালা ভাল ধৰণে? যদি বুজি নাপালা পুনৰ এবাৰ চাই লোৱা। What is the occupation of the main character in the story? আমাৰ এই যেটো স্টোৰী এ লেটাৰ টু গড নামৰ যেটো স্টোৰী, যেটো কাহিনী, এই কাহিনীটোৰ মুখ্য যেটো চৰিত্ৰ, মুখ্য চৰিত্ৰটো কোন? মুখ্য চৰিত্ৰটো হৈছে লেন্সো। এই লেন্সোৰ প্ৰধান অকুপেশন মানে হৈছে বৃত্তি। লেন্সোৰ বৃত্তি কি আছিলে? কি আছিলে লেন্সোৰ বৃত্তি? লেন্সোৰ বৃত্তি আছিলে ফাৰ্মাৰ। ওকে, লেন্সোৰ আছিলে এজন খেতিয়ক। ওকে, ক্লিয়াৰ হ'ল? ওকে, 2 নম্বৰটো মন কৰা। 2 নম্বৰটো আমাক সুধিছে যে কি what is the name of the central character in the story, নতুবা মেইন character in the story, এনেকুৱা ধৰণে আহিব পাৰে। তো একেটা মিনিঙে বুজাইছে। অৰ্থাৎ what is the name of the central character in the story? এ লেটাৰ টু গড নামৰ যেটো ষ্টৰীটোৰ মুখ্য যেটো ক্যাৰেক্টাৰ, মুখ্য যেটো চৰিত্ৰ, মুখ্য চৰিত্ৰটোৰ নাম কি আছিলে? পাবলো, জোস, লেন্সো, মিগেল। ইয়াৰ শুদ্ধ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেন্সো। আমাৰ এই লেটাৰ টু গড নামৰ আমাৰ যেটো পাঠ আছিলে, এই পাঠটোৰ মুখ্য চৰিত্ৰটোৰ নাম কি? মুখ্য চৰিত্ৰটোৰ নাম হৈছে লেন্সো, নহয় জানো? তো দেখিছানে বাৰু কিমান সিম্পল হয়? জাস্ট তোমালোকে বুজি পাইবা বস্তুবিলাক তোমালোকে এক্সামত ইজিলি লিখি থৈ আহিব পাৰিবা, একো প্ৰব্লেম নাই তোমালোকৰ। ওকে, প্ৰব্লেম নহয় মানে পৰীক্ষাত চিন্তা তোমালোকে কৰিব নালাগে। কিন্তু তোমালোকৰ এটা কথাই চাবা আৰু পৰাপক্ষত বস্তুটো বুজি পাবলৈ চেষ্টা কৰিবা। মুখস্থ কৰি পিনে পৰীক্ষাত মানে এইবিলাক লিখিব নোৱাৰা মানে দেই, এইটো সদায় মনত ৰাখি থৈ দিবা। 3 নম্বৰটো মন কৰা, why does লেন্সো write a letter to God? লেন্সোই ভগৱানলৈ লেটাৰখন কিয় লিখিছিলে? why does লেন্সো write a letter to God? লেন্সোই যে এখন লেটাৰ লিখিছিলে যে ভগৱানলৈ, লেটাৰখন কিয় লিখিছিলে? ইয়াত আমাক 4টা অপচন দিছে, মন কৰা। ইয়াৰ 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে সি অপচনটো, to seek help after his crops are destroyed. লেন্সোই যিখন লেটাৰ লিখিছিলে, লেন্সোই লেটাৰখন কিয় লিখিছিলে? তাৰ কাৰণটো কি আছিলে? তাৰ ৰিজনটো কি আছিলে? তাৰ ৰিজনটো আছিলে to seek help after his crops are destroyed. তাৰ যিখিনি ক্ৰপছ আছিলে, লেন্সোৰ খেতি পথাৰত যিখিনি ক্ৰপছ মানে শস্য আছিলে, সেই শস্যখিনি ডিষ্ট্ৰয়, ইয়াকে ধ্বংস হৈ যায় পৰৱৰ্তী পৰ্যায়ত, লেন্সোই পইচা খুজি পিনে মানে হেল্প খুজি পিনে, সহায়ৰ হাত বিচাৰি পিনে ভগৱানলৈ কি লিখিছিলে? ভগৱানলৈ এখন লেটাৰ লিখিছিলে। গম পালা? তো একচুয়ালি আমি ষ্টৰীটো যদি ভাল ধৰণে বুজি পাই যাওঁ ন, তেনেহলে আমি যেনেকুৱা ধৰণৰ আমাক সেবাই এমচিকিউ নিদিয়ক লাগে আমি আৰামছে কৰিব পাৰিম। কিন্তু এটাই প্ৰব্লেম তোমালোকৰ মেইন প্ৰব্লেমটো হৈছে তোমালোকে পৰীক্ষাৰ কাৰণে মুখস্থ কৰি যোৱা। সো মুখস্থ কৰি যদি তুমি পৰীক্ষা লিখিবলৈ যোৱা, দেন সেইটো বস্তুৱে মানে তোমালোকক ধ্বংস কৰি দিব। ওকে, ইমানখিনি তোমালোকে মুখস্থ কৰি পৰীক্ষা লিখিব নোৱাৰা। গতিকে মেইন কি পইণ্টটো বুজি লোৱা। ওকে, তোমালোকৰ আমি সম্পূৰ্ণ লেসনটো এক্সপ্লেইনো কৰি দিলোঁ, তোমালোকক আমি পাঠভিত্তিক প্ৰশ্নখিনিও বুজাই দিলোঁ, অৰেল কম্প্ৰিহেনশ্যন চেকখিনিও তোমালোকক ক্লিয়াৰ কৰি দিলোঁ। আজিতো সেইটো তোমালোকৰ লাষ্টৰ ক্লাছটো হয়। ওকে, এইটো ক্লাছ কৰাৰ পিছত আৰু তোমালোকৰ এই লেটাৰ টু গড আই ডোণ্ট থিংক তোমালোকৰ কিবা এটা বাকী থাকিবগৈ। ওকে, হোৱাট ডিষ্ট্ৰয়ছ লেন্সোৰ ক্ৰপছ? লেন্সোৰ যিখিনি ক্ৰপছ আছিলে, ক্ৰপছ মানে কি? ক্ৰপছ মানে শস্য। ওকে, লেন্সোৰ সেই ক্ৰপছখিনি, লেন্সোৰ সেই শস্যখিনি কিহে ডিষ্ট্ৰয় কৰি দিছিলে? কিহে ধ্বংস কৰিছিলে? ফ্লাডে ধ্বংস কৰিছিলে নে হিলষ্টনে ধ্বংস কৰিছিলে নে থাণ্ডাৰষ্টৰ্মে ধ্বংস কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব হিলষ্টৰ্ম। তোমালোকে জানাই আৰু তোমালোকৰ সেই আমি ক্লাছটো যেতিয়া কৰিছিলোঁ তাতে আমি এষাৰি বাক্য পাইছিলোঁ যে কি এ ষ্ট্ৰং উইণ্ড বিগান টু ব্ল'
ওকে আৰু তাৰ পিছত যে এজাক যে হিল বৰষুণ আহিছিলে হে বতাহজাকৰ লগত যে এজাক হিল বৰষুণ আহিছিলে হিল ষ্টৰ্ম আহিছিলে যে সেই হিল ষ্টৰ্ম যাকে লেন্সৰ যিখিনি ক্ৰপছ আছিলে লেন্সৰ যিখিনি শস্য আছিলে শস্যখিনি ডিষ্ট্ৰয় কৰি দিছিলে বুজিলা 5 নম্বৰটো মন কৰা What does Lenso request in his letter to God? লেন্সই যে এই লেটাৰখন লিখিছিলে গডলৈ মানে ভগৱানলৈ হে ভগৱানলৈ লিখা লেটাৰখনত লেন্সই কি ৰিকুৱেষ্ট কৰি পিনে লেটাৰখন লিখিছিলে ওকে ইয়াত আমাক চাৰিটা অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হৈছে এ অপচনটো money to help him recover his losses লেন্সই কি ৰিকুৱেষ্ট কৰি পিনে কি অনুৰোধ কৰি পিনে ভগৱানলৈ লিখিছিলে লেন্সই পইচা বিচাৰিছিলে ভগৱানৰ পৰা নহয় জানো লেন্সৰ পথাখনত যিমান লছ হ'ল হে লছখিনি ৰিকভাৰ কৰিবৰ কাৰণে লেন্সই পইচা বিচাৰি পিনে ভগৱানলৈ চিঠি লিখিছিলে ওকে হেতু কাৰণে আমি লিখিছো মনি বুলি লিখিলে তোমালোকে ইয়াতে এটা সৰু কমা দি লবা ওকে থাকি গল দিবলৈ এনেকে এডাল কমা দি লবা মনি টু হেল্প হিম ৰিকভাৰ হিজ লছেছ লেন্সই ভগৱানলৈ এখন পছৰত সুধিছিলে যে কি হোৱাট ডজ লেন্সৰ ৰিকুৱেষ্ট in his letter to God লেন্সৰ হে যিখন letter to God মানে লেন্সৰ যিখন লেটাৰ লেন্সই লিখিছিলে ভগৱানলৈ হে লেটাৰখনত কি ৰিকুৱেষ্ট কৰি পিনে কি অনুৰোধ কৰি পিনে ভগৱানলৈ লেন্সই লেটাৰখন লিখিছিলে শুদ্ধ উত্তৰটো হৈছে পইচা হয় না পইচা বিচাৰিছিলে 100 পিছস বিচাৰি লিখিছিলে নহয় জানো সো হেকাৰণে আমি প্ৰথমতে লিখিম MONEY মানি তাৰপিছত আমি এনেকৈ কমা এডাল দিম তাৰপিছত লিখিম যে কি to help him recover his losses লেন্সৰ যিমান লছ হৈছিলে হে হিলষ্টৰ্ম জাকত লেন্সৰ যিমান খেতি পথাৰত যিমানখিনি লেন্সৰ লছ হৈছিলে হে লছখিনি ৰিকভাৰ কৰিবৰ কাৰণে লেন্সই ভগৱানলৈ এখন চিঠি লিখিছিলে পইচা বিচাৰি কিমান পইচা 100 পিছস অকল নেক্সট কুৱেশ্যনটো ডিসকাশন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰুদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব তোমালোকে কুৱেশ্যন আনসাৰ পেটাৰ্ন বিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্সোনেল অনলাইন কোচিংত আমি শিকাও গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশন ফিজ হৈছে only 499 rupees যত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেন্টাৰী ৰিডাৰ আছে গোটেই কেইখন পঢ়ুৱা হয় লগতে কুৱেশ্যন আনসাৰ বিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব হেবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কন্টাক্ট কৰি ল'ব ওকে 6 নম্বৰটো মন কৰা 6 নম্বৰটো হৈছে what helps Lenso write who helps Lenso write the letter to God এটো হোৱাত নহয় এটো হু হয় মানে লেন্সৰ যে লেটাৰখন লিখিছিলে হে লেটাৰখন লিখিবলৈ লেন্সক কোনে সহায় কৰিছিলে হয় আমাৰ কিতাপত যেটো ষ্টৰী দিছে ষ্টৰীটো একচুয়ালি সৰু মানে মেইন ষ্টৰীটো নহয় মেইন ষ্টৰীটোৰ অলপমান মানে বহুতখিনি শৰ্ট কৰি পিনে আমাক এই আমাৰ যিখন তোমাৰ ফাৰ্ষ্ট ফ্লাইট কিতাপ আছে ন এই কিতাপখনৰ যেটো ষ্টৰী আছে এ লেটাৰ টু গডৰ মেইন ষ্টৰীটোৰ এটা সৰু পাৰ্টহে তোমালোকক দিছে কিন্তু তাত মানে বহুতখিনি কথা নাইকিয়া কৰি পিনে তোমালোকক সৰুকে দিছে সো আমি যদি আসল ষ্টৰীটো পঢ়ো ন তেনেহলে আমি তাত হিজ ওয়াইফ পাম মানে লেন্সৰ যে লেটাৰখন লিখিছিলে গডলৈ ভগৱানলৈ সেই লেটাৰখন লিখোতে লেন্সৰ ওয়াইফে লেন্সৰ পত্নীয়ে লেন্সক সহায় কৰিছিলে গম পাইছা ওকে গাইস 7 নম্বৰটো মন কৰা 7 নম্বৰটো হৈছে যে কি What does Lenso believe about God's response to his letter? Lenso is এখন letter লিখিছিলে ভগৱানলৈ এখন চিঠি যে ভগৱানলৈ লিখিছিলে কি বিশ্বাসত আৰু কি কাৰণে লিখিছিলে মানে হেতু কথাকে আমাক প্ৰশ্নটোত সুধিছে ইয়া শুদ্ধ অপচনটো হৈছে 1 নম্বৰ অপচনটো 1 নম্বৰ অপচনটোত কি আছে মন কৰা he believes that God will send him money directly Lenso এই কথা বিশ্বাস কৰিছিলে যে কি লেন্সলৈ ভগৱানে ডাইৰেক্টলি পইচা পঠিয়াই দিব ওকে হেবলিটো বিশ্বাস কৰি তো লেন্সৰ লেটাৰখন লিখিছিলে ন সিম্পল হয় মানে বাকি এই পইণ্ট বিলাক মানে মই এনে মুখেদি কৈ থাকিলে মানে শুনিবলৈও বেয়া হয় আৰু বহুত দীঘলীয়া লেহেমিয়া হৈ যায় ক্লাছটো সো হেতু কাৰণে বাকি পইণ্ট কিটা কৈ নিদু ডাইৰেক্টলি তোমালোকক মেইন আনসাৰটো দেখাই দিছো বুজাই দিছো ওকে বাকি কিটা তোমালোকে নিজে চাই লবা পইণ্ট কিটা আৰু কি আৰু তোমালোকে মেইন উত্তৰটো বুজি পাই গলে হৈ যায় পইণ্ট কিটা মানত নৰখালে হ'ব আৰু তোমালোকে পৰাপক্ষত এই কোৱেশ্চন আনসাৰ লৈ লবা পিডিএফত ওকে তোমালোকে যিখিনি ষ্টুডেন্টে কোৰ্সত চাই আছে তোমালোকৰ তাতে ডাউনলোডৰ লিংক আছে যিসকলে আমাৰ হোৱাটছএপৰ দ্বাৰা আমাৰ এই ক্লাছখিনি কৰি আছে তেওঁলোকে মেছেজ এটা কৰি দিবা আৰু আফটাৰ এই ক্লাছটো দিয়াৰ পাছতে তোমালোকক দিয়া হ'ব একো চিন্তা নকৰিবা এই পিডিএফটো ওকে 8 নম্বৰটো মন কৰা how does Lenso send his letter to God লেন্সই এই যিখন ভগৱানলৈ চিঠি লিখিছিলে লেটাৰ লিখিছিলে এই লেটাৰখন লেন্সই কেনেকৈ পঠিয়াইছিলে
through a messenger the messenger সহায়ত পঠিয়াইছিলে নে through the mail সহায়ত পঠিয়াইছিলে নে by throwing it নে এখন দলিয়া নিকে পঠিয়াইছিলে okay by delivering it to the church into the river নে এই যে যিবিলাক চাৰ্চ থাকে ন তোমালোকে যদি ওয়েস্টাৰ্ণ কান্ট্ৰি বিলাকত যোৱা দেন গিৰ্জা ঘৰ বুলি কয় হয় নাই সেই গিৰ্জা ঘৰত তাত গৈ পঠিয়াইছিলে নে মেসেঞ্জাৰ সহায়ত পঠিয়াইছিলে নে মেইল কৰিছিলে নে কি কৰিছিলে মানে মেইল মানে কি ডাকঘৰৰ যোগেদি আৰু বুজি পালা এটো যুগৰ জিমেইলৰ কথা কোৱা নাই মেইল মানে হে ডাকঘৰৰ কথা বুজাইছে ওকে লেন্সে লেটাৰখন কেনেকৈ পঠিয়াইছিলে থ্ৰু দ্য মেইল লেন্সে লেটাৰখন মেইল সহায়ত অৰ্থাৎ ডাকঘৰৰ সহায়ত পঠিয়াইছিলে হয় না নহয় ওকে একচুয়ালি এইবিলাক প্ৰশ্ন আমি বনাই তোমালোকক দিছো যাতে তোমালোকৰ পইণ্ট বিলাক ক্লিয়াৰ হৈ যাওক আৰু পৰীক্ষাত মানে আহিলে এনেকুৱা ধৰণৰ এমসিকিউ আহিব বেলেগ ধৰণৰ এমসিকিউ নাহে মানে ওকে how many letters does the postmaster read before deciding to help লেন্সৰ যেতিয়া লেটাৰখন তোমাৰ পোষ্টমাষ্টাৰ জনৰ ওচৰত পালেগৈ পোৱাৰ আগতে লেন্সই কেইখন লেটাৰ পঢ়িছিলে গম পাইছা না বাৰু কেইখন লেটাৰ পঢ়ি পিনে লেন্সৰ হেল্প কৰিবৰ বাবে পোষ্টমাষ্টাৰ জনে ডিসাইড কৰিছিলে ইয়া শুদ্ধ উত্তৰটো হৈছে 1 ওকে বি নম্বৰ অপচনটো শুদ্ধ অপচন হয় 10 নম্বৰটো মন কৰা What does the postmaster do after reading Lenso's letter? MCQ to তোমালোকৰ oral comprehension checker পৰা আমি বনাই দিছো যে what does the postmaster do after reading Lenso's letter? Lenso's letter খন পঢ়াৰ পাছত হে postmaster জনে কি কৰিবৰ কাৰণে কি কৰিবৰ কাৰণে চিন্তা কৰিছিলে গম পাইছানে কি কৰিছিল মানে লেন্সৰ লেটাৰখন পঢ়াৰ পাছত কি কৰিছিলে বাৰু হে postmaster জনে he ignore it লেন্সৰ লেটাৰখন ইগনোৰ কৰি দিছিলে নেকি নে হি বাৰ্ন ইট নে লেন্সৰ যিখন লেটাৰখন কি হি বাৰ্ন কৰি দিছিলে নেকি নো ইয়াত এটা অপচন শুদ্ধ নহয় ইয়াৰ শুদ্ধ অপচনটো হৈছে সি নম্বৰ অপচনটো হি কালেক্টস মানি from his office employees to help Lenso he postmaster jone ki korisile he collect money orthat paisa he postmaster jone paisa collect korisile paisa gutaisile from his office employees tar he officer jikhini employee asile jikhini office ot kam kora manu asile hihotor pura paisa collect korisile to help Lensok hohay koribor karone Okay, এই প্ৰশ্নটো তোমালোকৰ আমি জাস্ট মানে এটা ফৰমেট লগাই বনাইহে দেখাই দিছো তোমালোকক এই প্ৰশ্নটো তোমালোকৰ অৰেল কম্প্ৰিহেনচন চেকটো আছে বুজিলা সো তাৰ পৰা এটো প্ৰশ্ন ইয়ালৈকে অনা গৈছে সিম্পল হয় ওকে 11 নম্বৰটো মন কৰা যে How does the postmaster feel about Lenso's fate? Lensor ভগৱানৰ ওপৰত থকা যেটো বিশ্বাস হে বিশ্বাসটোৰ ওপৰত পোষ্টমাষ্টাৰ জনে কি অনুভৱ কৰিছিল হে বিশ্বাসটো দেখি পিনে লেন্স হে পোষ্টমাষ্টাৰ জনে কি অনুভৱ কৰিছিল ওকে এজন মানুহে ভগৱানলৈ চিঠি লিখিলে obviously হে পোষ্টমাষ্টাৰ জন অকমান মানে নাৰ্ভাস হৈ যাব অলপমান মানে আচৰিত হ'ব বিকজ ভগৱানৰ ওপৰত থকা যেটো লেন্সৰ বিশ্বাস হে বিশ্বাসটো দেখি পিনে হি কি কৰিছিল হি এডমায়াৰ্স ইট হি মানে প্ৰশংসা কৰিছিল ওকে প্ৰশ্নটো তোমাক কি সুধিছে হাউ ডজ দ্য পোষ্টমাষ্টাৰ ফিল এবাউট লেন্স's fate লেন্সৰ ভগৱানৰ ওপৰত থকা যেটো বিশ্বাস হে বিশ্বাসটোৰ দেখি পিনে হে পোষ্টমাষ্টাৰ জনে কি অনুভৱ কৰিছিল বাৰু কি কৈছিল মানে ওকে কি অনুভৱ কৰিছিল হি এডমায়াৰ ইট ইয়াৰ শুদ্ধ অপচনটো হৈছে বি নম্বৰ অপচন হি এডমায়াৰ ইট অৰ্থাৎ হি প্ৰশংসা কৰিছিল লেন্সৰ এই যে ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাস এই বিশ্বাসটো দেখি পিনে হি কি কৰিছিল এডমায়াৰ কৰিছিল মানে কি প্ৰশংসা কৰিছিল বুজিলা ওকে গাইজ আই থিংক বুজি পাইছা কথাবিলাক তোমালোকে ওকে 12 নম্বৰটো মন কৰা what does the postmaster write on the envelope before sending it to লেন্সলৈ লেন্সলৈ হে লেটাৰখনৰ ৰিপ্লাই নকৰাৰ আগতে ৰিপ্লাই মানে কি আৰু হে লেন্সই পইচা খুজি লেটাৰখন লিখিছিলে সো হেতু কাৰণে পোষ্টমাষ্টাৰ জনে অফিচ এমপ্লয়িজ বিলাকৰ পৰা হি হিয়াৰ কলিগছ বিলাকৰ পৰা পইচা বিলাক কালেক্ট কৰি পিনে লেন্সলৈ পঠিয়াই দিছিলে হয় না নহয় সিম্পল এতিয়া আমাক প্ৰশ্নটো সুধিছে যে কি what does the postmaster write on the envelope before sending it to লেন্সলৈ হে এনভেলপটো হে চিঠিখন ভৱা হেতুকে এনভেলপ বুলি কয় ওকে হে চিঠিখন পুনৰ ৰিপ্লাই নকৰাৰ আগতে লেন্সই হে চিঠিখনৰ ওপৰত লিখি থৈ দিয়া হয় না তুমি যদি আজি তুমি তোমাৰ ফ্ৰেণ্ডলৈ এখন লেটাৰ লিখা তেনেহলে টু দা এনেকে টু দা তোমাৰ ফ্ৰেণ্ডৰ নামটো লিখিব পাৰা ৰাম সীতা ওকে অনন্যা সৈনিকা নিহাৰিকা ওকে জি আছে নামটো হেনেকে লিখিব পাৰা সো এতিয়া হে পোষ্টমাষ্টাৰ জনে কি বুলি লিখিছিলে হেতুকে আমাক সুধিছে পোষ্টমাষ্টাৰ জনে কি বুলি লিখিছিলে জানা এগেইন টু গড বুলি লিখি পঠিয়াইছিলে হে লেন্সলৈ যিখন লেটাৰ ৰিপ্লাই হিচাপে তোমাৰ দিছিলে আৰু পোষ্টমাষ্টাৰ জনে একচুয়ালি তাৰ ভিতৰত পইচাই আছিল হে লেটাৰখনত মানে টু গড বুলি লিখি পঠিয়াইছিলে
চাও যদি তোমালকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন লব বিচৰা তেনেহলে লব পাৰিবা তাৰ কাৰণে তোমালকে এই যদি WhatsApp নাম্বাৰ দেখিছা এই WhatsApp নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালকে আমাৰ থ্ৰুৰে যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰমেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৰে পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম সো তোমালোকে যদি ৰেন্ডমলি ভিডিওটোত ক্লিক কৰি দিলা ইউটিউবত যদি তোমালোকে চাই পিনে ৰেন্ডমলি যদি ভিডিওটো চালা তোমালোকে কমপ্লিট কোৰ্সটো কিন্তু ল'ব লাগিব নহলে তোমালোকে এইবিলাক কথা একো বুজি নাপাবা আমাৰ পঢ়ুৱাৰ ফৰমেটটোৱে বেলেগ মানে ওকে তোমালোকে যদি স্টাৰ্টিংৰ পৰা ক্লাছবিলাক কৰি নাহা ন তুমি সাডেনলি যদি তোমালোকে এমসিকিউ ক্লাছটো পোৱা তেতিয়া তোমালোকৰ একো লাভ নহব মানে বহিখনত লিখি সাৰক দেখাব পাৰিবা ৰাইট চিহ্নডাল মাৰিব তাৰ পিছত কিন্তু পৰীক্ষা সময়ত পাহৰি থাকিবা বুজিলা ওকে 10 number to Monkora. How much money does the postmaster contribute to Lenso's case? Okay, sorry, Lenso's cause. Lensor problem or kind Lensor jitu problem hoisile ki problem hoisile Lensor jitu jikon Forthart Hillstorm sob dhongko kori disile hetu Lensor problem hoisile Cropster problem hoisile Hoister problem hoisile so hetu kane he postmaster jane kiman toka nijor faler pora contribute korisile Lensor he problem tur karone kiman janane শুদ্ধ উত্তৰটো হৈছে 10 pieces এটো কিতাপখনত নাই কিন্তু মেইন ষ্টৰীটোৰ পৰা আমি এখিনি এমসিকিউ বনাইছো সো মেইন ষ্টৰীটো কিন্তু 10 pieces বুলি মেইন ষ্টৰীটোত আছে গম পালা বাকি 60 pieces হি তাৰ হেৰিৰ পৰা ললে আই মিন 10 শুনা লেন্সই ডিমান্ড কিমান কৰিছিলে লেন্সই টোটাল ডিমান্ড কৰিছিল ওকে লেন্সই কিমান ডিমান্ড কৰিছিলে 100 pieces লেন্সই ডিমান্ড কৰিছিলে কিন্তু পোষ্টমাস্টাৰ জনে মানে লেন্সই পালে কি মানৰ ৰিটাৰ্ণ হেয় চিটিখনৰ ভিতৰত পালে 70 আৰু 70 ভিতৰৰে 10 pieces অকলে তোমাৰ হেইজনে কন্ট্ৰিবিউট কৰিছিলে পোষ্টমাস্টাৰ জনে কন্ট্ৰিবিউট কৰিছিলে আৰু বাকি 60 pieces কন্ট্ৰিবিউট কৰিছিলে অফিস এমপ্লয়িজ বিলাকে আন্ডাৰস্ট্যান্ড একেবাৰে সিম্পল ম্যাথছ হয় বুজিলা ওকে 14 নম্বৰটো মন কৰা what does Lenso find in the letter to 1 second মানে ইয়াত যেটাল পেন্সিলডাল থাকে আই পেন্সিলডাল হেডখন মানে হেই হগলে পোষ্টটো দেখিব না যায় মানে ওকে what does Lenso find in the letter he receives from God ভগৱানৰ পৰা যিখন লেটাৰ পাইছিল হে লেটাৰখনৰ ভিতৰত লেন্সই কি পাইছিল ওকে এ চেক এনে এখন চেকবুক পাইছিল নে এ লেটাৰ উইথ দ্য সেম কন্টেন্ট এজ his original one ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অপশনটো লেন্সলৈ যিখন লেটাৰ পোষ্টমাস্টাৰ জনে ৰিপ্লাই হিচাপে পুনৰ ঘূৰাই পঠিয়াইছিলে হে লেটাৰখন লেন্সই লিখা লেটাৰখনি আছিল তাত একো হালহলনি ঘটৱা নাছিল হে পোষ্টমাস্টাৰ জনে একো এটা লিখা নাছিল যে কি হাই লেন্সো হাউ আৰ ইউ আই এম ফাইন এইবিলাক একো লিখা নাছিল হে পোষ্টমাস্টাৰ জনে লেন্সই যিখন লেটাৰ পঠিয়াইছিলে হে লেটাৰখনকে পুনৰ হে খামটোত ভৰাই পিনে তাৰ লগতে 70 pieces ভৰাই পিনে লেন্সলৈ পঠিয়াই দিছিলে সো এই শুদ্ধ উত্তৰটো কি হ'ব এ লেটাৰ উইথ দ্য সেম content as his original one he jikhon original letter disile mane he agote jikhon letter poti asile tar jikhon original letter he original letter khonokhe mane punor tate bhurai pothia disile mane he ekekhon letter ke hi mane tate paisile mane bujila okay how does Lenso react to the money he receives Lenso jetia he money khini pale mane poisa khini jetia he receive korile mane pale kod pale baru he envelope tu majot pale hoy na nohoy tapa kenekoi Lenso react korisile baru এক নম্বৰতে দিছে he is over enjoyed tapa he দুই নম্বৰতে দিছে he is angry নতবা he become angry তিন নম্বৰতে দিছে he is disappointed and believes that could not have sent so little okay etia এডখতে তোমালোকৰ বহুত ষ্টুডেন্টে কবা দাদা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ অপচনটো এটো হ'ব কিন্তু গাইস ইয়াত তোমালোকৰ বি টো শুদ্ধ হয় আৰু সি টো শুদ্ধ হয় এই দুইটা প্ৰশ্নৰ উত্তৰে তোমালোকৰ ইয়াতে শুদ্ধ হয় কিয়নো আফটাৰ Lenso receives the letter Lenso become angry প্ৰথমতে Lenso বহুত বেছি খং উঠিছিল Lensor because Lenso কিমান ডিমান্ড কৰিছিল Lensor ডিমান্ড আছিল 100 pieces okay 100 pieces আছিল কিন্তু হে এনভেলপটোত কিমান পালে 70 pieces so that's why he angry হোৱাটো simple হয় he খং খোৱাটো simple হয় ইয়াৰ খংটো উঠিবই right but ইয়াৰ লগতে আৰু এটা কথা তোমালোকে মন কৰিবা এই প্ৰশ্নটো তোমালোকৰ একচুয়ালি অৰেল কম্প্ৰিহেনশন চেকৰ পৰা আমি আনিছো তাতে তোমালোকে কিন্তু এই সি নম্বৰ পইণ্টটো অন্তৰ্ভুক্ত কৰিব পাৰা যে কি ফাৰ্স্ট অফ অল he become angry and he is also disappointed হি মানে বহুত বেছি হি মানে হতাশ হৈ গৈছিল and
হি এটো বিশ্বাস কৰিছিল এণ্ড হি বিশ্বাস কৰিছিল যে গড কুড নট হেভ সেন্ট সো লিটল যে ভগৱানে ইমান কম পইচা পঠিয়াব নোৱাৰে ভগৱানে ইমান কম পইচা নপঠিয়ায় এটো লেন্সৱে মানে বিলিভ কৰিছিলে ওকে ইয়াত তোমালোকে সেন্টেন্সটো চেঞ্জ কৰিব বুলি ক'লে পাৰা যে কি বিলিভস গড কুড সৰি এটো তোমালোকে এনেকে লিখি দিবা সেন্টেন্সটো চেঞ্জ নকৰিবা God could not make such mistake এনেকে তোমালোকে লিখিব পাৰা এটো কৈছা গডলৈকে God could not make such mistakes এনেকে তোমালোকে লিখিবলৈ ক'লে পাৰা বাট এটো সেন্টেন্স যদি লিখিব পাবা দেন এটো লিখিব পাৰিবা যদি পৰীক্ষাত কিবা বেলেগ এক্সট্ৰা কিবা সেন্টেন্স দি দিয়া দেন হে সেন্টেন্সটো লিখি দিবা একো ভুল নহয় ওকে 16 নম্বৰটো মন কৰা 16 নম্বৰটো সুধিছে what does Lenso blame for the missing money এতিয়া আমি স্টোৰীটো পঢ়িলে আমি পুনৰ এবাৰ আমি স্টোৰীটো ঘূৰি যাব লাগিব 100 পিছৰ লেন্সই পালে 70 পিছৰ এনভেলপটোত সো ইয়াতে 30 পিছৰ যে ইয়াপা মিসিং হৈ গল 30 পিছৰ যে নাই এই এনভেলপটোত এটো কাৰণে লেন্সই কাক ব্লেম কৰিছিলে কাক দায়ী হিচাপে লেন্সই বিবেচনা কৰিছিলে বাৰু শুদ্ধ অপচনটো হৈছে দা পোষ্ট অফিস এমপ্লয়িজ লেন্সই এটো কথা ভাবিছিলে যে কি হে পোষ্ট অফিসৰ যেখিনি এমপ্লয়ি আছিলে যেখিনি পোষ্ট অফিসৰ কাম কৰা চাকৰিয়াল আছিলে কাম কৰা মানুহ আছিলে কৰ্মচাৰী আছিলে হে পোষ্ট অফিসৰ কৰ্মচাৰীয়ে লেন্সৰ এজ 70 পিছৰ্স সৰি এজ 30 পিছৰ্স এই 30 পিছৰ্সটো মানে চুৰ কৰি লৈ ললে সো লেন্সো এনেকুৱা ধৰণে ভাবিছিলে কিন্তু আলটিমেটলি ষ্টৰীটো এটো মানে আলটিমেটলি যদি আমি চাব যাওঁ তেনেহলে কাহিনীটো এটো হৈ জানো নহয় পইচাখিনিটো হে অফিসৰ এমপ্লয়িটো লেন্সৰ বিশ্বাসটো যাতে ভগৱানৰ ওপৰত থাকক এটো কথা ভাবি পিনে পঠিয়াই দিছিলে হয় নে নহয় সো হেতু কাৰণে কৈছো তোমালোকে পৰাপক্ষত কমপ্লিট যদি তোমালোকে কোর্সটো নকৰা দেন আই ডোন্ট থিংক কি তোমালোকে কিবা এটা বুজি পাবা এবিলাক কথা ন এমসিকিউ বস্তুটো এনেকুৱা নহয় যে কি তোমালোকে মুখস্থ কৰিবা ৰাত্তা মাৰিবা পৰীক্ষাত গৈ পিনে হেনুকা নহয় সো এমসিকিউ কাৰণে তোমালোকে ফাৰ্স্ট অফ অল গোটে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব কনসেপ্টটো যদি ক্লিয়াৰ নকৰা দেন তোমালোকৰ বিৰাট প্ৰবলেম হ'ব পাহৰি থাকিবা মানে গাইস ট্ৰাষ্ট মি পাহৰি থাকিবা কিয়নো মই মেট্ৰিক পৰীক্ষা দি আহিছো ৰাইট সো মই জানো মানে পাহৰি থাকিবা সো কোর্সটো তোমালোকে কৰি লবা ওকে তোমালোকে যদি কোর্সটো কৰিব বিচৰা ডেসক্ৰিপচন চেক কৰিবা তাতে WhatsApp নম্বৰ দিয়া আছে লিংকও আছে তাত গৈ ডাইৰেক্ট কৰিম বুলি ক'লে পাৰিবা নতুবা আমালে ফোন কৰি পিনে আমাৰ ইয়াতে কৰো বুলি ক'লে পাৰিবা ওকে 17 নম্বৰটো মন কৰা what does Lenso ask for in his second letter to God এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট নহয় কিয়নো এই প্ৰশ্নটো তোমালোকৰ মেইন ষ্টৰীটোৰ পৰা অনা গৈছে ওকে মানে পুনৰ মানে আৰু যে লেন্সো যিখন প্ৰথম লেটাৰখনটো লেন্সো কিমান পালে 100 পিছৰ 70 পিছৰছে পালে লেন্সো হয় না নহয় তাৰপিছত লেন্সো আকৌ এখন লেটাৰ লিখিছিলে মানে সেই লেটাৰখনত লেন্সো কি ডিমান্ড কৰি পিনে দ্বিতীয়খন লেটাৰ লিখিছিলে তো দ্বিতীয়খন লেটাৰ লিখিছিলে লেন্সো বাকি যিমানখিনি পইচা ৰিমেইনিং আছিলে যিমানখিনি পইচা দিবলগীয়া আছিলে সেই পইচাখিনি ডিমান্ড কৰি পিনে লেন্সো পুনৰ আকৌ এখন লেটাৰ লিখিছিলে মানে বুজিলা তো সিম্পল হয় সো গাইস আই থিংক তোমালোকে আজিৰে ক্লাসটো ভাল পালা ওকে এই ক্লাসটো তোমালোকক যিমানখিনি এমসিকিউ দেখুৱা গল গুটেখিনি এমসিকিউ তোমালোকে মনত ৰখালা বাকি এইকেইটা মানে তোমালোকৰ অৰিজিনেল ষ্টৰীটো সোৱা নাই ওকে বাকি তোমালোকে এইখিনি তোমালোকে চাও বুলি ক'লে পাৰা নতুবা ওকে চাও বুলি ক'লেও পাৰা না চাও বুলি ক'লেও পাৰা তোমালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু পৰাপক্ষত চাই থৈ দিবা সো থ্যাংক ইউ সো মাচ তোমালোকে ক্লাসটো ইমানখিনি এমসিকিউ দেখুৱা গল ইমানখিনি তোমালোকৰ এক্সামত আহিব পৰা চান্স আছে একচুয়ালি এনেকুৱা ধৰণেই আহিব মানে একেটা আহিব বুলি মই কোৱা নাই বাট আহিলে এনেকুৱা ধৰণেই আহিব সো হেতু কাৰণে তোমালোকে পৰাপক্ষত কমপ্লিট কোৰ্সটো ক্লিয়াৰ কৰা কমপ্লিট লেসনটো বুজি লোৱা কমপ্লিট কুৱেশ্চন আনসাৰ বুজি লোৱা সো তেতিয়া মানে কি হ'ব তোমালোকৰ এই কথাবিলাক বুজি পোৱাত উজু হ'ব সো হেতু কাৰণে আমি কওঁ অলৱেজ তোমালোকে আৰম্ভণিৰ পৰা শেষলৈ আহা মাজতে থৈ যদি শেষলৈ আহিবলৈ যোৱা ন তেনেহলে আগৰখিনি কি আছিল পাহৰি থাকিবা মানে আগৰখিনি বুজি নাপালে পিছৰ দেখো বুজি নাপাবা ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ক্লাস বাই বাই